এয়া আমাৰ খেতিৰ পৰা তুলি অনা বাদাম দেই। আকৌ আপোনালোকে ভাবিব গোটেইবোৰ খেতিৰে নেকি? তাৰমানে কি, আমি যিহেতু গাঁৱত থাকোঁ আৰু গাঁৱত আমাৰ যি খেতি কৰা হয় তাত সৰিয়হ, নহৰু, শাক পাচলি আৰু এয়া বাদামৰ খেতিও কৰা হৈছিল। তাই বহুত নহয়, অকণমানি বাৰু। এয়া আমাৰ নিজৰ খেতিৰ বাদাম আৰু সেয়া ভাজি এয়া ল'ৰা আৰু মই ধুনীয়াকৈ খাই আছোঁ। এয়া তৰমুজ কাটিছোঁ এতিয়া খাবলৈ, আৰু ইয়াতে দিম মই ৰঙা নিমখটো, এয়া ৰঙা যিটো হিমালয়ান নিমখ। এবাৰ মই মিছোৰ পৰা আনিছোঁ, এজনে কৈছিল যে এই নিমখটো খালে ভাল বুলি, সেইকাৰণে আনিছোঁ। এইটো খুলি দিয়াচোন। আমাৰ এখেত আজি গুৱাহাটীত গুচি গ'ল ৰাতিপুৱাতে, কাৰণ মা আৰু বাবু আজি আহিব, সেইকাৰণে সিহঁতক আনিবৰ কাৰণে গৈছে। আৰু আজি বেটা দুটা আৰু মই ঘৰত। ইয়াতে মই নিমখটো অকণমান ছটিয়াই দিলে এনেকৈ খালে ভাল লাগে আৰু। এয়া আজি বনাইছোঁ মই কচ মাছ আলু বিলাহীৰে। আলু দিছোঁ, বিলাহী দিছোঁ, এনেকৈ দুপৰীয়াৰ সাজ আজি বনাইছোঁ। আৰু বনাইছোঁ দালি। এয়া আমাৰ ঘৰলৈ আজি আলহী আহিছিল। কোন আহিছিল জানেনে? আমাৰ ঘৰলৈ আজি মঙলদৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী শ্ৰীযুতা নীলিমা দেৱী বাইদেউ আমাৰ ঘৰলৈ আহিল। বিশেষকৈ ক'ব গ'লে আমাৰ ঘৰলৈ অহা নাই, তেওঁ এখন মিটিঙত আহিছিল আৰু আমাৰ ইয়াতেও সোমাই মই মানে তেখেতক এবাৰ লগ ধৰিলোঁ, কথা ক'লোঁ আৰু একাপ চাহ খাব ক'লোঁ। তেখেতে অলপ বহিলে, অকণমান ৰেষ্ট ল'লে, কাৰণ মিটিঙত বহুত মানুহ যিহেতু মানে অকণমান মানুহজন বহুত মানে কি আৰু ব্যস্ত হৈ গৈছিল, সেইকাৰণে অলপ আহি ইয়াতে ৰেষ্ট ল'লে, একাপ চাহ খালে। এয়া আমাৰ ঘৰলৈ আহিছিলে, আপোনালোকক অকণমান দেখালোঁ আৰু। বিশেষকৈ মই ভিডিঅ'বোৰ কৰিব পৰা নাই, বেলেগে কৰিছে, অকণমান এনেই আপোনালোকক দেখাই দিলোঁ আৰু। এয়া মোৰ পাৰ্চেল আহি পালে, আৰু আনিলে মোৰ ল'ৰাই। পাৰ্চেলটো কি আহিছে চাওঁ, কেনেকুৱা আহিছে। মোবাইলটো ধৰাচোন, এনেকৈ ধৰিবা হা, কেনেকুৱা আহিছে চাওঁ আৰু। মানে মংগলসূত্ৰৰ নিচিনা অৰ্ডাৰ দিছিলোঁ। এয়া চিম্পুল চেইন এটা লকেটেৰে আহিছে, আৰু ইয়াতে আহিছে খিলিটো। নেক্সট ইয়াৰে ভিতৰত আহিছে এইটো। বাহিৰৰ পৰাতো দেখাত ভালে লাগিছে, চাওঁ ভিতৰত কেনেকুৱা। গোটেই বেয়া নহয়, এয়া চাওকচোন, ভালেই লাগিছে। বেয়া লগা নাই। আজি সন্ধিয়াকৈ এখন বিয়া আছে, বিয়াত পিন্ধি যাম, আপোনালোকক দেখাম বাৰু। বেয়া হোৱা নাই, ধুনীয়াই লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন।